হেল্ল' গাইজ ৱেলকাম বেক টু মাই ৰামি ভাই ইউটিউব চেনেল। আপোনালোকক পুনৰবাৰ স্বাগতম কৰিছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু বন্ধুসকল, ৱেমাৰ চিটত কুৱেশ্যন বুকলেট নাম্বাৰখন বহাবলৈ 5টা গড় বনাইছিলে, কিন্তু কুৱেশ্যন বুকলেটত নাম্বাৰ 6টা আছে। নিজে এইটো গড় বনাই কিনি নিজে বনাব লগা হৈছিলে। চ' সেইটো কি হ'ব তাৰো চিন্তা আছে। আৰু কিছু ল'ৰাই ৱেমাৰ চিটৰ ফিজ পালেও মানে কুৱেশ্যন বুকলেট নাম্বাৰখন নিলিখাকৈ গুচি গ'ল। একচেপ্ট হ'বনে নহয় নাজানো, কিন্তু ৰিজাল্টে ক'ব। আৰু বহুতে তেনেকৈ মানে ফিল আপ নকৰাকৈ গুচি গ'ল। আৰু কুৱেশ্যন বুকলেট নাম্বাৰ বহাবলৈ বহুত প্ৰব্লেমো হ'ল। আমাৰ ৰুমতে কিছুমান ল'ৰাই তেনেকেই দুবাৰ তিনিবাৰ মানে বহালে। মানে আপোনালোকক ভালকৈ বুজাইছোঁ। মানে ভিডিঅ'টো যদি কোনোবাই নতুনকৈ আছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিম। ভালকৈ আমি বুজাবলৈ চেষ্টা কৰোঁ। বন্ধুসকল, আপোনালোকক ডেমো দেখাব চেষ্টা কৰিলোঁ। আৰু আপোনালোকে কি কৰিলে কি নকৰিলে মই নাজানো, কিন্তু আপোনালোকে কমেণ্ট বক্সত দিব যদি আপোনালোকে ৰাইটকৈ লিখিছে নে ভুলকৈ লিখিছে, আৰু এইটো সিহঁতি একচেপ্ট কৰিব নকৰিব। চ' আপোনালোকে কমেণ্ট বক্সত দিব। আৰু এনেকৈ আছিলে ৱেমাৰ চিটত মানে কুৱেশ্যন বুকলেট নাম্বাৰখন বহাবলৈ সেনেকৈ 5টা গড় বনাই দিছিলে, কিন্তু এইটো লাষ্টৰ গড়টো নিজে বনাই কিনি মানে ফিল আপ কৰি দিব লগা হৈছিলে। চ' কিছুমানে এনেকৈ কৰিল, মানে আমাৰ ৰুমতে হ'ল। চ' আপোনালোকক মই কথাটো অৱগত কৰিছোঁ। ইয়াৰ এক আছিলে, এনেই এক আছিলে, এই তিনিটোৰ সলনি ইয়াৰ এক আছিলে। ই একটো ইয়াত তলত এই গড়টোত এনেকৈ বনাই নিদি কিনি ই গড়ত বনালে। সেইটো আকৌ উইটনাৰ অলপ মচি কিনি ইয়াত গড়টো বনাই আকৌ বনাবলৈ ক'লে। মই ভাবিছোঁ এইটো কেনেকৈ একচেপ্ট হ'ব ইয়াতে ফিল আপ কৰি দিয়ে, আকৌ ৱেটনাৰ লগাই কিনি আকৌ ইয়াত ফিল আপ কৰিব ক'লে। মই ধৰিব নোৱাৰিলোঁ। আপোনালোকে কমেণ্ট কৰিবচোন, এইটো একচেপ্ট কৰিব নে নকৰিব। আৰু বন্ধুসকল, বহুত এনেকুৱা হ'ল। আৰু কিছুমানে ধৰা হওক এইটো ৱেমাৰ চিটটো ইয়াত সকলো ফিল আপ কৰি কিনি আকৌ পাছপিনে মানে কুৱেশ্যন বুকলেট নাম্বাৰটো মানে ইয়াত লিখিব লাগিছিলে, মানে 6টা নম্বৰটো। আকৌ ইয়াতো নিজে গড় এটা বনাব লগা আছিলে। যোনে পৰীক্ষা দিছিলে সেইসকলে গম পায়। আৰু বহুতে এই তলৰটো ফিল আপ নকৰাকৈ গুচি গ'ল। চ' কিছুমান চেণ্টাৰত আকৌ চবকে ৰখাই কিনি আকৌ ফিল আপ কৰিব দিছিলে, কিন্তু আমাৰ ৰুমত কিছুমান এটা দুটা থাকি গ'ল। মানে ল'ৰা তেনেকৈ এৰি কিনি গুচি গ'লগৈ। চ' সেইটো কি হ'ব নাজানো, মই বিশেষকৈ নাজানো। চ' মই যি জানো আপোনালোকক অৱগত কৰিলোঁ। আৰু মই আপোনালোকক বুজাব পাৰিছোঁ নে নাজানো, কিন্তু কৈছোঁ। আৰু কাট অফৰ কথানো কি ক'ম বন্ধুসকল, অসমত কেতিয়াবা হাই যায় কেতিয়াবা ল' যায়, কোনো ধৰিব নোৱাৰি। সেইকাৰণে আপোনালোকে চিন্তা নকৰিব। যদি পৰীক্ষা ভাল হৈছে বেষ্ট অফ লাক, আৰু বেয়া হৈছে যদি মন মাৰি নাথাকিব, নিজৰ কৰ্ম কৰি যাওক। আৰু হাই কোৰ্টে কেতিয়া কি হ'ব নাজানো, কিন্তু বন্ধুসকল আমি বিশেষ এই ভিডিঅ'টো ৱেমাৰ চিটৰ বিষয়ে ক'ব আহিছিলোঁ। চ' সেয়া আছিলে। আৰু বন্ধুসকল, আৰু কাট অফটো একো নকওঁ। কাট অফৰ কথানো কি ক'ম। গেট 3 গেট 4 আৰু মানে ফিজিকেল কাট অফবিলাক চাই মাথা গৰম হৈ গ'ল। আৰু বেছি কাট অফৰ কথা ক'লে নিজেই মাথা গৰম হয়। মানে শুনিলেতো বেছি মাথা গৰমে হয়। আৰু চ' এইবিলাক কথা আকৌ ক'বলৈও নিবিচাৰোঁ, শুনিবলৈও নিবিচাৰোঁ। আৰু এতিয়া বন্ধুসকল সেয়া, আৰু বেছি দিন নালাগিব চাগে যদি কামটো ভালকৈ হৈ যায়। চ' নিশ্চয় ৰিজাল্টত সোনকালে ওলাব। আৰু যোনে মোক পুতনি কৰি আছে কুৱেশ্যন ভাল বুলি, এই বিষয়ে ক'ব নিবিচাৰোঁ। মানে এই বিষয়ে নেক্সট ভিডিঅ'ত মই ক'ব চেষ্টা কৰিম যদি পাৰোঁ। আৰু বন্ধুসকল সেয়াই, আৰু ৱেমাৰ চিট আৰু এনচাৰ বুকলেট নাম্বাৰটো যোনে ভালকৈ ফিল আপ কৰিছে ভাল। আৰু যোনে এটা গড় বনাই নিলিখাকৈ গুচি আহিছ, চ' সেইসকলৰ কি হ'ব নাজানো। এনেকৈ মই পোৱা নাছিলোঁ আৰু ফাৰ্ষ্ট টাইম। চ' এয়াই আৰু বন্ধুসকল, যদি মোৰ ভিডিঅ'ত কোনোবাই নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু মই আপোনালোকক বুজাব পাৰিছোঁ নে নাজানো, মোৰ কথাটো আপোনালোকে বুজিছে নে নাজানো, কিন্তু সেয়াই ক'লোঁ। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। বাই বাই।